তোমরা যেডি রইছো না ওই সোড়ি হাতে নেনো সোড়ি হাতে নেনো সোড়ি হাতে নেনো তোমরা যেডি রইছো না ওই সোড়ি হাতে নেনো সোড়ি আমার দাবি মানিবা লাগিব ডাম্পার চালা বন্ধ করক রাইজর অসুবিধা হয়েছে ডাম্পার চালা বন্ধ করক রাইজর অসুবিধা হয়েছে ডাম্পার চালা বন্ধ করক ডাম্পার চালা বন্ধ করক ডাম্পার চালা বন্ধ করক ডাম্পার উদ্দেশ্য না চলিব ডাম্পার উদ্দেশ্য না চলিব হয় চাওক আমাৰ এইখন ৰাস্তা দি আমাৰ ৩-৪শ স্কুলৰ ছাত্ৰ ছাত্ৰী যায় আৰু আমাৰ বহুতো তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বহুতো অসুবিধা হয় লগতে এই ডাম্পাৰ চলাচল হৈ আমাৰ এই সৰু ৰাস্তাৰে ইমান ডাঙৰ ডাম্পাৰ চলাচল হ'লে আমাৰ ল'ৰা ছোৱালীবিলাকে ছাইড দিব নোৱাৰে তাৰ কাৰণে আমি এই অবৈধভাৱে যে ডাম্পাৰ চলাচল কৰি নদীৰ পৰা এই বালি মাফিয়াসকলে এনেধৰণে অবৈধভাৱে ডাম্পাৰ চলাচল বন্ধ কৰিব লাগে আৰু এই ৰাস্তাৰ যিজন ঠিকাদাৰ তেওঁকো আমি জনাই দিছোঁ যে তেখেতৰ লেহেমীয়াৰ কাৰণে এনেকুৱা হৈছে গতিকে আমি চৰকাৰ তথা প্ৰশাসনক জনাইছোঁ যে এইটো ব্যৱস্থা অতি সোনকালে কৰিব লাগে বুলি আমাৰ ৰাজ্যৰ পৰা দাবী কৰা হৈছে এইটো অম্বৰীশ নগৰৰ পৰা মিলনপুৰ হৈ ডুঙৰগাঁও যোৱা ৰাস্তা যাই থাকোঁ আৰু স্কুলত যোৱাৰ সময়ত যেতিয়া ডাম্পাৰ আহে তেতিয়া আমাৰ ভয় লাগে আৰু ডাম্পাৰ আহিলে ছাইড দিবৰ কাৰণে জাগা নাপাওঁ ৰাস্তাটো সৰু আছে আৰু যেতিয়া ডাম্পাৰ আহে তেতিয়া আমি খেতি পথাৰত নামি যাই পেলাই ছাইড দিব লাগে সেইবাবে আপোনালোকে ডাম্পাৰ চলোৱা বন্ধ কৰক স্কুলত আহোঁ আকৌ বোকাৰ কাৰণে আমি স্কুলত যাব নোৱাৰোঁ ঘৰত ঘূৰি যাব লাগে এনেকা হ'লে আমি কেনেকৈ স্কুল পঢ়িম আৰু ডাম্পাৰ আহি থাকে আৰু আমাৰ ভয় লাগে বিশেষকৈ তাৰমানে ঠেক ৰাস্তা 14 ফুটমান ৰাস্তা এই 14 ফুট ৰাস্তা যেতিয়া ডাম্পাৰ আহে একেলগে 4, 5, 8, 10টা ডাম্পাৰ সোমায় সেই সময়ত স্কুলৰ ল'ৰা ছোৱালী আমিতো ডাঙৰ মানুহৰ কথা বাদে ঠিক স্কুলৰ সময়ত তাৰমানে ডাম্পাৰবিলাক সোমোৱাৰ পিছত আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক তাৰমানে বিশেষকৈ কিছুমান ল'ৰা ছোৱালী পথাৰত নামিবলগীয়া হয় তো বিশেষকৈ তাৰমানে আমি ৰাইজক বা প্ৰশাসনক অনুৰোধ জনাইছোঁ এনেকুৱা দুৰ্নীতি যাতে তাৰমানে আমাৰ এইটো ৰাস্তাত নহয় আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালীখিনি যাতে স্কুলৰ সময়খিনি বা ভালদৰে স্কুলত যাব পাৰে স্কুলৰ পৰা আহিব পাৰে এইখিনি তাৰমানে সকলো তাৰমানে প্ৰশাসনক বা ৰাইজক অনুৰোধ জনাইছোঁ।